ইছ্যুটো একচুৱেলি কি হৈছে আমি এতিয়ালৈকে প্ৰকৃত কথাটো গম পোৱা নাই কাৰণ মোক যেতিয়া মন্দিৰ মেনেজমেণ্ট কমিটিৰ তৰফৰ পৰা বা OC বগৰীবাৰীয়ে যেতিয়া ফোন কৰিলে বাইদেউ ইয়াতে এটা ইছ্যু হৈছে কি হ'ব পাৰে এজন মেজিষ্ট্ৰেট থাকিলে ভাল হৈ গ'লে তো মই পুলিচ আৰু মানে কি বুলি কয় আমি প্ৰশাসনৰ পৰা দুই পক্ষ আহিছোঁ আৰু মন্দিৰ মেনেজমেণ্ট কমিটিৰ পৰাও আহিছে তাকে দেখি আমাৰ ওচৰ চুবুৰীয়া ৰাইজো আহিছে দেখা গৈছে যে মন্দিৰৰ মানে প্ৰাংগণৰ ভিতৰত মানে এটা পেকেজত মানে মিট পোৱা গৈছে সন্দেহ কৰিছে এতিয়ালৈকে আমি কনফাৰ্ম নহয় এই সম্পৰ্কে আমি কি কৈছে যিটো পেকেট পোৱা গৈছে পেকেটটো আমাৰ পুলিচে এয়া কৰি ভেটেনেৰী অফিচাৰো আহিছিলে তেখেতেও মানে কনফাৰ্ম ক'ব পৰা নাই এইকাৰণে আমি ফৰেঞ্চিকৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু লগতে এই কাৰ্যটো কোনে কৰিছিলে সেই সম্পৰ্কে পুলিচ আহিছে তেখেতলোকে ইনভেষ্টিগেশ্যন কৰি আছে তো এতিয়া মানে কি বুলি কয় আপোনালোকে দেখিছে এডিশ্যনেল SP আহিছে কোকৰাঝাৰৰ পৰা তেখেতলোকে ইনভেষ্টিগেশ্যন কৰি আছে ইনভেষ্টিগেশ্যন কৰাৰ পিছত যদি কোনোবা মিছক্ৰিয়েণ্ট আছে যে কোনোবাই যদি অপকৰ্ম কৰোঁ বুলি ভাবিছে বা কোনোবা এটা ভুলক্ৰমে হৈছে নে কি হৈছে এতিয়ালৈকে আমি সঠিকভাৱে ক'ব পৰা নাই কিন্তু বাইদেউ এটা কথা দেখা গৈছে যে ইমান ঐতিহ্যমণ্ডিত এটা মন্দিৰ মানে পৃথিৱীৰ অদ্বিতীয় বুলি যাক কোৱা হয় এইখন মন্দিৰত CC কেমেৰাৰ ব্যৱস্থা নাই জানো CC কেমেৰা আমি তাকে মই প্ৰথম CC কেমেৰাৰ কথাই সুধিছিলোঁ তেখেতলোকে CC কেমেৰাৰ যিটো মই দেখা পাইছোঁ কিন্তু তেওঁলোকে বৰ্তমান কিছুদিনৰ পৰা ডিফাংক হৈ আছে বুলি কৈছে CC কেমেৰাটো আজি মই তেখেতলোকক মন্দিৰ মেনেজমেণ্ট কমিটিক কৈছোঁ যে আজিৰ ভিতৰতে আপুনি CC কেমেৰাটো ফাংচনেল কৰি ৰাখক যেহেতু বাইদেউ এটা আপত্তিজনক মাংস পোৱা গৈছে বুলি এটা মানে অভিযোগ আহিছে এই ক্ষেত্ৰত দুটা পক্ষৰ বা আপুনি কি মেছেজ দিব এইটো সম্পৰ্কত মই এতিয়া একো বিশেষ কমেণ্ট দিব পৰা নাই কাৰণ মানুহে ধৰক সন্দেহ কৰিছে যেতিয়ালৈকে মই বৈজ্ঞানিকভাৱে কথাটো মানে স্পষ্ট নহয় তেতিয়ালৈকেতো মই ক'ব নোৱাৰিম নহয় আজি আমাৰ মন্দিৰত পুৱাতে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে যিটো হয়তো আপোনালোকে ইতিমধ্যে গম পাইছে ঘটনাটো হৈছে এটা টোপোলা আমাৰ মন্দিৰৰ কৰ্মী আহি মন্দিৰ চৌহদৰ ভিতৰতে অৰ্থাৎ মন্দিৰৰ ভিতৰতেই প্ৰত্যক্ষ কৰি মোক খবৰ জনালে মই লগে লগে আহিলোঁ তাতে অলপ কিবা তেজৰ চেকুৰাৰ নিচিনা দেখা গ'ল লগে লগে মই আমাৰ কাৰ্যকৰী সভাপতি আমাৰ সহ সম্পাদক আৰু ওচৰ পাজৰে যিবিলাক আমাৰ সদস্য আছে তেওঁলোকক মাতিলোঁ তেওঁলোকে কোনোবা হয়তো আহোঁতে অলপ পলম হৈ গ'ল কাৰ্যকৰী সভাপতি লগে লগে আহিছে তেখেতৰ লগত পৰামৰ্শ কৰিলোঁ তেখেতে ক'লে বস্তুটো আগত কি আছে ভক্তইতো কিন্তু বস্তু এনে থৈ যাব পাৰে ঠিক আছে আগতে আমি তেনেকুৱা হেৰি নকৰি বস্তুটো অলপ বাহিৰত লৈ চোৱাটোৱে ভাল হ'ব নেকি সেই হিচাপে তেওঁ কৈ ওলাই গ'ল লগে লগে আমাৰ সহ সম্পাদক তাপস ঘোষ মহোদয় আহিলে তেখেতে ক'লে যে বস্তুটো অলপ বাহিৰত লৈ মই চাওঁ বই চাহটোৰ লগে লগে দুটা মাংসৰ টুকুৰা তাত দেখা গ'ল আৰু এইটো লগে লগে প্ৰশাসনক অৱগত কৰা হ'ল বগৰীবাৰী থানাত OC আৰু উচ্চপদস্থ বিষয়া SDPO ছাৰ কোকৰাঝাৰৰ পৰা পুলিচৰ বিষয়া আমাৰ পৰ্বতঝৰাৰ মাননীয়া SDO মহোদয়া আহি উপস্থিত হৈছে সকলোৱে ঘটনাৰ অনুবেক্ষণ কৰি তদন্ত কৰি যিটো বিহিত ব্যৱস্থা লোৱা যাবি বুলি আমাক অৱগত কৰাইছে তেওঁলোকে অনুসন্ধান চলাই আছে এইখিনি মোৰ ফালৰ পৰা ক'ব লগা এই দেখা গৈছে যে ইয়াৰ পূৰ্বেও কেইবাটাও ঘটনা এনেধৰণে সংঘটিত হোৱাৰ অভিযোগ আহিছে ইমান এটা ডাঙৰ এটা মন্দিৰ ইমান বিখ্যাত মন্দিৰ এই মন্দিৰ চৌহদত CC কেমেৰাৰ ব্যৱস্থা নাই জানো আছে CC কেমেৰা ইতিমধ্যে আমি 24 তাৰিখৰ ৰেজুলেশ্যনত আমি কমিটিৰ ফালৰ পৰা জনোৱা হৈছে এটা ফাইনেন্সৰ কথা আছে এইবিলাক ঠিক ঠাক কৰাৰ কাৰণে আমাৰ ভক্তৰ দান বৰঙণিৰে মন্দিৰ চলে ইয়াৰ পৰা বিলাসী পাৰাৰ পৰা মানুহ পঠাইছে আৰু সেই মানুহ আহি ইতিমধ্যে চব লৈয়ে গৈছে বাইদেৱেও এই বিষয়ে জানে যে আমি কেনেকৈ এইটো লগৰ ব্যৱস্থা কৰা হৈছে বাইদেউ আজিও খবৰ কৰিলে CC কেমেৰাটো বিকল হৈ থকা বুলি আমি গম পাওঁ এবং আমি কৰ্তৃপক্ষৰ লগত আমাৰ কমিটিৰ যিবিলাক বিষয়ববী আছে আমি 24 তাৰিখ মিটিঙত ডিচিশ্যন লৈছোঁ ভালকৈ আমি CC কেমেৰাৰ ব্যৱস্থা ল'ব লাগে ইতিমধ্যে যোজা চলি আছে আজি ঘটনাটো খুব দুৰ্ভাগ্যজনক এই ঘটনাটো ঘটা যে মানে এনেকুৱা হ'ব আমি সেইটোতো দূৰদৰ্শী নহয় যে আজি বা যে হ'ব আমি লগোৱাৰ কাৰণে যোজা চলাই আছোঁ আৰু CC মাজে মাজে আমাৰ এনেকুৱা হৈয়ে থাকে ঘটনা কেনেকুৱাভাৱে বিকল হৈ যায় আমি লগে লগে ঠিক কৰাও যদিও এইবুলি আমি অলপ ভাল ধৰণৰ CC কেমেৰাৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ আৰু এইটো ইতিমধ্যে যোজা কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত